2022 চনৰ পৰাই মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ সিলসিলা চলি আছে। আজি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ এক সাধাৰণ সভা অনুষ্ঠিত হৈ যায় গুৱাহাটী শিলপুখুৰীত। আৰু এই সাধাৰণ সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰিছে সভাপতিগৰাকীয়ে, অৰ্থাৎ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰাদেৱে অভিযোগ উত্থাপন কৰিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দি আহিছে। আজি 8 মাহ হল, বছৰৰ প্ৰথমটো মাহতেই জানুৱাৰী মাহতেই এই চলিত বৰ্ষৰ 2025 চনৰ প্ৰথম অৱস্থাতেই প্ৰতিশ্ৰুতি দিছিল, কথা দিছিল। সংবাদ মাধ্যমৰ আগত বিভিন্ন ঠাইত তেখেতে প্ৰকাশ কৰিছে প্ৰাদেশিকৰণ কৰিব বুলি, অৰ্থাৎ বিদ্যালয় মহাবিদ্যালয় যিবোৰ আছে আৰু ড্ৰপ আউট শিক্ষকসকলৰ পদবোৰ প্ৰাদেশিকৰণ কৰাৰ কথা আছিল, কিন্তু আজিলৈকে সেই পদবোৰ প্ৰাদেশিকৰণ কৰা নাই। ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষকসকলৰ পদবোৰ এতিয়ালৈকে প্ৰাদেশিকৰণ কৰা নাই। এই শিক্ষকসকল আজি তেখেতৰ কাৰ্যকালৰ অন্তিমটো বছৰৰ অন্তিমটো বাজেটত লৈ আহিছে, এয়া কিন্তু এক ভাবিবলগীয়া কথা। আৰু এইবোৰ কথা কৈ খুব উজাৰিছে সভাপতিগৰাকী। আহকচোন তেখেতৰ মন্তব্য আছে, তেখেতে সংবাদ মাধ্যমৰ আগত কি কৈছে এয়া আমি চাই লওঁ। যদি আপুনি চেনেলটোত প্ৰথম হৈ আছে তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব। অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই দীৰ্ঘদিন আন্দোলন প্ৰতিবাদ কৰি আছো, আৰু তাৰপিছত 2022 চনৰ 20 অক্টোবৰৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিশ্ৰুতিৰ এটা সিলসিলা আৰম্ভ হৈ আছে। আৰু 2022 চনত আমাৰ লগত আলোচনা কৰি তেওঁ প্ৰায় 4 বছৰ কাল এটা নিৰ্দিষ্ট দূৰত অৱস্থান কৰি এতিয়া 2025 চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে তেখেতে ছ'চিয়েল মিডিয়াত প্ৰথমতে এটা ঘোষণা কৰিলে যে প্ৰাদেশিকৰণ সম্পৰ্কত তেওঁ এটা ভাল খবৰ দিব। আৰু তাৰপিছতে তেওঁ কেবিনেট বৈঠক কৰি কেবিনেট বৈঠকৰ পিছত এখন কেবিনেট উপ সমিতি বনাই দিলে। উপ সমিতি বনাই দি উঠাৰ পিছত প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম বুলি ক'লে। এতিয়া এই কোৱা কথাখিনি অকল তেওঁ এই এখন সংবাদ মেলতে নহয়, অসমৰ বিভিন্ন মঞ্চত এই কথাখিনি কৈ আছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, ধন্যবাদ জনাইছোঁ যে এই দুৰ্ভগীয়া শিক্ষকসকলৰ এটা ন্যায় দিব বিচাৰিছে। কিন্তু আচৰিত মানিছোঁ যে এই কথাবিলাক এতিয়াও আচলতে কথাৰ ফুলজাৰিৰ মাজত আবদ্ধ হৈ আছে। 8 মাহ সময় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কিয় লাগে এই প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো আগুৱাই লৈ যাওঁতে? আৰু আচৰিত মানিছোঁ এইটো কথাত যে প্ৰাদেশিকৰণ কৰিম বুলি তেখেতৰ শাসনৰ যিটো শেষৰটো বছৰ, যিটো বছৰত তেখেতৰ শাসন উকলিব, এই শেষৰ বছৰটোৰ শেষৰখন বিধানসভাৰ অধিৱেশনলৈ তেওঁ সাঁচি কিয় ৰাখিছে আইন সংশোধনৰ প্ৰক্ৰিয়াটো? এই কথাটো আমাৰ কাৰণে এটা কৌতূহলী আছে। আৰু এইটো কথাও মানিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেত এজন ডাইনামিক মুখ্যমন্ত্ৰী, আৰু আমি আশা কৰিছোঁ যে তেখেতৰ যাতে এই প্ৰতিশ্ৰুতি ৰক্ষা কৰে। আমি বহুত আশাৰে বাট চাই আছোঁ শিক্ষক কৰ্মচাৰীসকলে যে তেখেতে এই 8 মাহটো তেওঁ পঞ্চায়ত নিৰ্বাচনৰ আগত কৈছিল যে উন্নয়নৰ বোলে তেখেতৰ মানে যিখন গাড়ীখন হেনো বোলে পঞ্চায়ত নিৰ্বাচনৰ পিছত 120 কিলোমিটাৰ দূৰত মানে বেগত চলিব। আমি আশা কৰিছোঁ 120 কিলোমিটাৰ মানে বেগত চলাই হ'লেও আমাক প্ৰাদেশিকৰণটো 2025 চনত লাগিব। যদি আমি ভাবিম বিধানসভাৰ আগন্তুক যিখন বিধানসভাৰ তেখেতে আইন সংশোধন কৰিম বুলি কৈছে, আমি বিচাৰিছোঁ যে তেখেতে যিহেতু ইয়াতকৈও বহুত ডাঙৰ কাম, অসমত বহুত ডাঙৰ কাম তেখেতে কেবিনেটত সিদ্ধান্ত কৰি আছে। এই নিমিত্ত মাত্ৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকলক তেখেতে কেবিনেটত আলোচনা কৰি সিদ্ধান্ত কৰি আমাক প্ৰাদেশিকৰণৰ যিখিনি যাৱতীয় কাম কাজ, বিভাগীয় কাম কাজ, এই কাম কাজখিনি কিয় আগ নবঢ়ায়? আমি জানো 2011 চনত আইন বনাই 13 চনত প্ৰাদেশিকৰণ কৰিছে, 2017-18 চনত আইন বনাই 21 চনত প্ৰাদেশিকৰণ কৰিছে। কেনেকৈ বিশ্বাস কৰিম যে 2025 চনৰ অক্টোবৰ মাহত আইন সংশোধন কৰি 25 চনৰ ভিতৰত যে আমাক প্ৰাদেশিকৰণ কৰিব? এই কথাষাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক আনুষ্ঠানিকভাৱে বুজাই দিব লাগে। ধন্যবাদ।